Guys, welcome back to my YouTube channel. তো আজি আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো এইটো ইউটিউব চেনেলত আপোনালোকে পাবা মোৰ লাইফষ্টাইল মোৰ যি মানে এটা নতুন কোনোবা জাগা গ'লে যদি এইটো নতুন জাগাখিনি দেখাবলৈ এক্সপ্ল'ৰ কৰা ভিডিঅ'খিনি আপোনালোকে এইটো চেনেলত পাবা। আৰু কিবা নতুন বস্তু দেখাব লগা বস্তু থাকে যদি এইটো ইউটিউব চেনেলত পাবা। আপোনালোকে এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই এতিয়া আছোঁ বৰ্তমান পথাৰৰ মাজত মানে এইপিনেও পথাৰ আছে আৰু এইপিনেও আছে। আৰু এইপিনে হ'ল মোৰ যোনটো মই থাকে এইটো ঘৰৰ মাটি। আৰু এইপিনে নতুন ৰাস্তা বনোৱা হৈছে এবাৰ ৰাস্তা বনোৱা হৈছে মানে এইপিনে এটা পুখুৰী আছে, ৰাইজৰ পুখুৰী। আৰু এইটো ৰাইজৰ পুখুৰী এতিয়া ইয়াত মানুহকেইটা মাছ সিঁচাটো এইটো ৰাস্তাটো চব ভাঙি গৈছিলে আগত। ইয়াত অলপ নালাৰ ৰাস্তাটো ভাঙি গৈছিলে। এইকাৰণে এইবাৰ ৰাইজে চব মিলি ট্ৰেক্টৰৰ লগত মাটি টানি পেলাই ইয়াত ডালিবোৰ দিয়া হৈছে। আৰু এতিয়া ৰাস্তাটো নতুন হৈ আছে। আৰু বাকী আপোনালোকে চাব পাৰে পিছপিনে এটা ডাঙৰ পুখুৰী আছে আৰু এইপিনেও পুখুৰী আছে, দুটা পুখুৰী। আৰু এইটো হ'ল আমাৰ যোনটো মই থাকে এইটো ঘৰৰ মাটি। তো আপোনালোকে চাই থাকিব এইটো মোৰ ইউটিউব চেনেলটো। আৰু আপোনালোকে এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লাগে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু তো চাই থাকিব আপোনালোকে। তো এতিয়া মই আহি আছোঁ নতুন ৰাস্তাৰ মাজত পিনি। তো আগত গৈ পেলাই এটা পুখুৰী আছে, এইটো পুখুৰীটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এতিয়া বৰষুণ হৈ আছে অলপ আৰু বৰষুণৰ ইমান দিন হৈ গ'ল বৰষুণ হোৱা নাই। তেনেকুৱা মাজত বতাহ দিছিলে, বহুত ডাঙৰ জোৰ বতাহ দিছিলে। আৰু এতিয়া অলপ বতাহ দি আছে, বৰষুণটো ইমান নহ'ব চাগে, নহ'লেও অলপ হৈ আছোঁ এতিয়া। তো ইমান দিনত বৰষুণ হোৱা নাই। এইটো বৰষুণ যদি ভিজিলে বেমাৰো হ'ব পাৰে। সেইকাৰণে তাতে ইয়াত এটা হল আছে, এইটো হলত গৈ অলপ থাকিম। আৰু থকাৰ পাছত আপোনালোকে ইয়াৰ পুখুৰীকেইটা আপোনালোকক দেখাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব আৰু তেতিয়াহে মজা লাগিব ভিডিঅ'খিনি। আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে অলপ মজা লাগিব মই ভিডিঅ' বনোৱাখিনি। তো চাবা আৰু আপোনালোকে। বৰ্তমান আহি পালোঁ ইয়াৰ হলৰ ভিতৰত এনে বনাইছোঁ আৰু জাষ্ট গঢ়ে আছে। ইয়াৰ ভিতৰত একো কৰা নাই, প্লাষ্টাৰ এইবিলাক মাৰা নাই, এনে বনাই থোৱা হৈছে। আৰু বাকীটো বনোৱা নাই। তো এইপিনে চাব পাৰে, কিবা প্ৰগ্ৰাম হয় যদি ইয়াত পাতিব পাৰে। কিন্তু আমাৰ ইয়াত প্ৰগ্ৰাম এবাৰো পতা নাই। আৰু পাতিব হয় যদি ইয়াতে পাতিব পাৰে। আৰু এইপিনে এটা নতুন শিৱ মন্দিৰ খোলা হৈছে। আপোনালোকে ভিডিঅ'ত দেখা পাইছে না পোৱা নাই, অলপ দূৰত আছে। মই এইটো পিছত দেখাম আপোনালোকক। আৰু এতিয়া বৰষুণ হৈ আছোঁ, তো তাতে যাব নোৱাৰিম কাৰণ বৰষুণ অলপ জোৰত লাগি গ'ল। তো ইপিনে আছে পুখুৰী, ইয়াত মাছ আছে। এইটো পুখুৰীটো আমাৰ ৰাইজৰ ডাক দিয়া হয়। ইয়াত 5 বছৰ 6 বছৰকৈ। তো এইটো ডাক দিয়া হয়। ডাক দিয়াৰ ৰাইজৰ ডাক দি পেলাই ইয়াত যোনে ডাক লয় এইটো ইয়াত মাছ ৰাখে। তো ইয়াত আছে মাছ বৰ্তমান চাগে, তেতিয়াও নহ'লেও গম নাপাওঁ মাছ আছে না নাই। এতিয়া বৰ্তমান বেলেগৰ পুখুৰী হৈ আছে, এইটো ৰাইজৰ পুখুৰী হ'লেও মানে বেলেগে মাছ সিঁচিছে না। এতিয়া বৰ্তমান বেলেগ মানুহৰ হাতত আছে, এতিয়া বৰ্তমান ৰাইজৰ হাতত নাই। তো ইপিনে এটা আছে, এইটো পুখুৰী আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া বৰ্তমান অলপ বৰষুণ হৈ আছে। তো বৰষুণ হোৱাৰ পাছত মই ৰখিলে তাতেও গৈ পেলাই আপোনালোকক দেখাব চেষ্টা কৰিম। তো চাই থাকিব আপোনালোকে। এইটো হ'ল মন্দিৰ, ইয়াত নতুনকৈ মন্দিৰ বহাইছে এই বছৰ। শিৱ মন্দিৰ যেতিয়া আমাৰ শিৱলিংগ হৈছিলে তেতিয়া ইয়াত বহাইছে নতুন মন্দিৰ এইবাৰ। আৰু ইয়াৰ এৰিয়াকেইটা আপোনালোকে চাব পাৰে, ইয়াত প্ৰায় 5-6 বিঘামান আছে। আৰু ইয়াত এটা বাথৰুম বনাইছিলে, বাথৰুমটো এনেই ইউজ নকৰে, ইয়াত মানুহকেইটাও নাথাকে। আৰু ইয়াত ঘৰৰ ওচৰতে, আৰু এইকাৰণে
বাথৰুমটো ইউজ কৰা নহয়, সেইকাৰণে এনে আছোঁ বনাই পেলাই। আৰু ইয়াত আগতো ইয়াত মানে চব্জি খেতি কৰিছিলে, এতিয়াতো নকৰে, এইকাৰণে পূৰা জংঘল হৈ পৰি গ'ল। ছাইডতেও বহুত জাগা আছিলে তেনেকুৱা খেতি কৰিবৰ কাৰণে, চব্জি কিবা কিবি এইবিলাক লগাবৰ কাৰণে, নহ'লেও নলগাই আমাৰ আছে এইপিনেও। আৰু সেই আগত পিনে বেলেগ মানুহ লৈছে চাগে, তাততো কিবা চব্জি খেতি কৰি আছে চাগে। মই তাতে গৈ আপোনাৰ লগত দেখাব চেষ্টা কৰিম। আৰু ইপিনি ছাইডত ৰাস্তা, ট্ৰেক্টৰ আহি আছে, আৰু এতিয়া বৰষুণো হৈ আছে। তো পিছপিনেৰ পুখুৰীত যাবৰ কাৰণে ইয়াত আগৰ ৰাস্তা আছিলে, এতিয়াতো ৰাস্তা পূৰা বন্ধ হৈ গ'ল, জংঘল হৈ পৰি গ'ল, কাৰণ ইপিনি ৰাস্তা অহা যোৱা কৰা নাই, এইকাৰণে। তো মই ছাইড হৈ পেলাই এইটো ৰাস্তা আগত ইয়াত মাটিটো অলপ ওখ আছিলে, এইটো মাটি কান্দিছে, তেতিয়া এইটো ট্ৰেক্টৰটো অহা যোৱা কৰিছিলে, এইটো ৰাস্তা দি যাব লাগিব। তো মই তাত গৈ আপোনালোকক দেখাম কি তাত আছে নাই, এইটো দেখাই দিম আপোনালোকক। তো বৰ্তমান আহি পালোঁ ইয়াৰ জাগাত, এটা নেক্সট জাগাত, ইয়াতেও আছে, নহ'লেও যোনটো পিছপিনে আছে এইটোতকৈ অলপ সৰু আছে ইয়াত জাগা, ইয়াতেও প্ৰায় 2 বিঘামান হ'ব চাগে ইয়াতেও। এতিয়া পুখুৰী আছে ইয়াতে, ইয়াতেও মানে ইয়াৰ মালিক বেলেগ আৰু ইয়াৰ মালিক বেলেগ, মোৰ জনামতে চাগে। তো ইয়াতেও মাটি আছে, পানী অলপ ইয়াত বেছি আছে মানে ইয়াত পুখুৰীটো অলপ সৰু না, সেইকাৰণে পানী অলপ বেছি নিচিনা দেখি আছে। তাতেও পানীটো বেছি আছে, নহ'লে তাতেতো জাগা অলপ ডাঙৰ আছে না, সেইকাৰণে অলপ কম হৈ আছে। আৰু এতিয়া বৰষুণো হোৱা নাই ইমান, এতিয়া বৰষুণ যেতিয়া দিব তেতিয়াই পানী বেছি হ'ব। তো এইবাৰ ইয়াত মাটিটো অলপ ওখ আছিলে না, সেইকাৰণে এইবাৰ যোনটো এইটো ৰাস্তাত মই আগত দেখাইছিলে আপোনালোকক, এইটো ৰাস্তাত ইয়াত পৰা মাটি লৈ তাতে দিছিলে ৰাস্তাত। আৰু এইবাৰ ইয়াত এটা পৰিছিলে পূৰা মাজত, মানে এটা ড্ৰাইভাৰটো ইয়াত JCB লগত মাটি উঠাই আছিলে ডাবাত। তো ডাবাত উঠাৰ টাইমতে মানে JCBটো কিবা হৈ পেলাই এটা ষ্টাৰ্ট লাগি পেলাই গিয়াৰত লাগি ডাইৰেক্ট আহি গ'ল বোলে, আহি পেলাই ইয়াত পৰি গৈছিলে, ৰাতি হৈ গ'ল। তেতিয়া ময়ো আহিছিলোঁ চাবৰ কাৰণে, আৰু পূৰা মাজত পৰি গৈছিলে ট্ৰেক্টৰটো, পূৰা পাল্টি পেলাই। মানে ড্ৰাইভাৰ তাতে বহি পেলাই আছিলে, নহ'লেও ড্ৰাইভাৰটো যেনে তেনে বাচি গ'ল, তাৰ বাইকতো ভাল, এইকাৰণে। আৰু ইয়াতো চব্জি লগাবৰ কাৰণে লগোৱা নাই চাগে এতিয়া, নহ'লে এইপিনি পিছপিনি লগাইছে, বিনছ না কি লগাইছে, এইটো আপোনালোকক দেখাম তাত গৈ। ইয়াত বিনছ না কি লগাইছে চাগে, ইয়াত চাঙো বনোৱা হৈছে, চাংটো দেখিছেনে আপোনালোকে? ইয়াত চাংটো আপোনালোকে কেনেকুৱা চিষ্টেমত বনাইছে দেখুৱাই দিম এবাৰ। এইটো দেখিছেনে? এইটো যে ইয়াত বাছটো দিলে বহুত বাছ লাগি যাব, যে বাছৰ দামো এতিয়া কম নাই, বহুত দাম খৰচ গুচি যাব, এইকাৰণে ইয়াত লাইলনৰ ৰছী লৈ পেলাই ইয়াত বান্ধি থোৱা হৈছে। এইটো চাব পাৰে আপোনালোকে, এইটো লাইলনৰ ৰছী, ইয়াতে উঠি যাব। এইটো বিনছ চাগে, এইটো বিনছ এতিয়া বহুত আছে। এতিয়াতো বৰ্তমান চব্জিৰ দামো কম নহয় না, অলপ চব্জিৰ দামো বহুত বেছি, এইকাৰণে অলপ চব্জি খেতি কৰিলে টকাটো জমি যায়। আৰু অলপ চব্জি খেতি কৰাটো খৰচো হয়, এইপিনে দাৱাই কিনিব লাগে, আৰু সাৰ এইবিলাক কিবা কিবি দিব লাগে, খৰচো হয়, নহ'লেও মানে যিমান খৰচ হয় তাতকৈ বেছি পায়, সেইকাৰণে লাভো হয় চব্জি খেতি কৰাকেইটা। আৰু ইয়াৰ মানুহকেইটা বেছিভাগ চব্জি খেতি কৰে, আৰু তেনেকুৱাই বহুত চব্জি খেতি কৰা জাগাত টকাও পায়। আৰু এইপিনেও চাব পাৰে, এইটো যোনটো নীলা কৰি এটা নেট বান্ধি থোৱা দেখিছে না, এইটোৱে চব্জি খেতি, তাতে চব্জি খেতি আছে, বটল আৰু ওপৰত বটল আছে, আৰু তলত কিবা কিবি লগাই চাগে এইটো। আৰু এইটো চাব পাৰে ইয়াৰ, আৰু ইপিনেও জাগা আছে, এইটো জাগাতে মই গৈ দেখাম আপোনালোকক। যোনটো পুখুৰী মালিক এইটো আহি আছে, এইটো স্কুটি লৈ পেলাই, এইটো পুখুৰী মালিক আহি আছে, তাৰ মাছটো চাবৰ কাৰণে আহিছে চাগে। তো ইয়াত আছে মাজত, ইয়াত মাকৈ লগাই আহিছে বোলে, মাকৈ মানে পেলাইছে,
এতিয়া অলপ এটা দুটা ওলাইছে আৰু মালিকটো আহিছিলে মালিকত এটা দুটা কিবা ক'বলৈ কৈছিলে এই মালিকটো অলপ লাজ কৰে বোলে মানে ইয়াত মাছটো সিঁচিছে মাছ আছে বোলে ইয়াত প্ৰায় 50,000 মান আৰু এতিয়া দিনে দিনে এতিয়া ইয়াত দানা দি থাকিব লাগে বোলে মাছ খাবৰ কাৰণে কাৰণ এইটোতো সঁচা হয় পালে যদি খাবৰ কাৰণে কিবাটো দিব লাগিব আৰু ইয়াতো মাকৈ পেলাইছে বোলে মানে এটা দুটা ওলাইছে বেৰা বানা নাই ছাগলীকেইটা খাই দিব চাগে ইয়াত আৰু ইয়াতে কিবা লগাব চাগে এইটো লাইনটো দেখিছেনে লাইন খুলি পেলাই কিবা গাঁটা ঘূৰি থোৱা হৈছে কিবা চব্জি লগাব চাগে ইয়াতো অলপ নেট লগত বেৰা বান্ধি থোৱা হৈছে আৰু ইপিনেটো বিনছ লগাইছে আপোনালোকে এনে দেখাইছে আগতে আৰু ইয়াতে কিবা লগাব চাগে এতিয়া গাঁটা বনাই পেলাই অলপ লাইন কৰি থোৱা হৈছে এইটো চাব পাৰে আপোনালোকে এইটো চাব পাৰে এইটো আৰু ইপিনেও আছে ইপিনে কিবা বাগান এইটোতো ৰাইজৰ নহয় এইটো পাৰ্চনেল ঘৰত কিবা বনাইছে আৰু এইটো জাগাতে আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া গৈ আছোঁ গৈ পেলাই আৰু তাতে কি মাকৈ না কিবা লগাইছে মোৰ দাদাই লাগে এইটো মোৰ দাদাই লাগে সেইটো তাত গৈ পেলাই ইয়াত অলপ তামোল বাগানে আছে তাৰ বাগান মানে তাৰ অলপ চখ আছে তেনেকুৱা মোৰ হিচাপত মানে এতিয়া পুখুৰীও আছে নিজৰ পুখুৰী আগত যোনটো ডাঙৰ পুখুৰী আছিলে না প্ৰথম মই আহিছিলে তেতিয়া লংকাত তেতিয়া সিয়ে তাৰে আছিলে মানে সিয়ে লৈ থোৱা হৈছিলে এতিয়াতো বৰ্তমান প্ৰায় 6-7 বছৰমান হৈ গ'ল তেতিয়া সি লোৱাটো তো এতিয়া তাৰ নিজে তাতে এটা সৰুকৈ এটা পুখুৰী বনাই লোৱা হৈছে আৰু তাতে তাৰো মাছ আছে আৰু তাৰ তেনেকুৱা বাগান কিবা মাকৈ না কিবা কিবি আছে আৰু তামোল বাগানে আছে ইপিনে আৰু তাতে গৈ আপোনালোকক দেখাম এতিয়া মই বৰ্তমান পথাৰৰ মাজত ঘূৰি আছোঁ তেনেকুৱা অলপ আপোনালোকক ইয়াৰ নেচাৰ আৰু কি আমাৰ ইয়াত গাঁৱত কি বস্তু আছে এইটো বস্তু দেখাবৰ কাৰণে অলপ বৰষুণো হৈ আছোঁ নহ'লেও আৰু আপোনালোকক দেখাবৰ জোচত ওলাই আহিছোঁ তো এতিয়া মই আছোঁ বৰ্তমান পথাৰৰ মাজত এতিয়া বৰ্তমান পথাৰৰ খেতিৰ ছিজন হয় এইকাৰণে পানী নাই আৰু যেতিয়া পথাৰৰ ছিজন হ'ব খেতি কৰা ছিজন হ'ব তেতিয়াতো তেনেকুৱা খোজকাঢ়িব নোৱাৰিব পূৰা পানী হৈ যাব ইয়াত তো ইপিনে আছে বেংগলী বস্তি আৰু আমাৰ বস্তি যোনটো কাছাৰী থাকে ইপিনে থাকে আৰু প্ৰায় ইয়াত মানে ইয়াতো চব মিলি বেংগলী কাছাৰী চব মিলি একেলগে থাকে ইয়াতো আৰু চব মিলি জুলি আৰু সেইকাৰণে চব তেনেকুৱাই আৰু তো মই এতিয়া বৰ্তমান আহি পালোঁ এইটো ক্ষেত্ৰত মানে এতিয়া মাকৈ না কিবা আছে চাগে মই তাত ওচৰত গৈ আপোনালোকক দেখাম বৰ্তমান আহি পালোঁ মই ইয়াত মাকৈ খেতি কৰা হৈছে মাকৈটো এতিয়া অলপ সময় হোৱা নাই কিবা দিবৰ কাৰণে দিয়া নাই এতিয়ালৈকে মানে অলপ উঠি আছে এতিয়া ইমানো ভাল হোৱা নাই চাগে এইবাৰ মানে যোৱা বছৰটো পাৰত কৰিছে এইবাৰো কৰিছে চাগে পাৰত আছে পাৰতেও আছে মানে এইবাৰতো ইয়াতো আগত ইয়াতেও কৰিছে তো ইমান কিবা দিয়া নাই এতিয়ালৈকে ফুল চুল একো দিয়া নাই এতিয়া দিব অলপ টাইম আছে চাগে আৰু এতিয়া ইয়াতে অলপ পুখুৰী আছে এইটো নিজৰ পুখুৰী তো ইয়াতো দেখাব লগা কি বস্তু আছে ইমানটো নাই তো আপোনালোকে এনেকুৱাই মোৰ ভিডিঅ'টো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিলেহে মই অলপ আপোনালোকৰ পৰা অলপ মটিভেশ্যনেল পাব তেতিয়া ভিডিঅ' বনোৱাখিনি অলপ ভাল পাম আৰু তো আপোনালোকে মোৰ এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো মোৰ হ'ব প্ৰথম ভিডিঅ' তো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইপিনে এটা ডাঙৰ লাইন গৈ আছে এইটো লাইন যাব আপোনালোকৰ মাইলো যাব এইটো 33 পাৱাৰ আছে এইটো বহুত পাৱাৰ যোনটো এটা লাইন থাকে এইটো লাইন হ'ল আপোনাৰ 11,000 আৰু এইটো হ'ল 33,000 বহুত ডাঙৰ লাইন হয় এইটো ডাইৰেক্ট কণ্ট্ৰল ৰুমত যাব এইটো লাইন দিছে চাগে এইটো তাতে কণ্ট্ৰল ৰুম খুলিছে না তাতে এইটো লাইনৰ কাৰণে এইটো নতুন লাইন তো এতিয়া বৰষুণো হৈ আছে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো আপোনালোকে মই বাৰ কৈ আছোঁ
আপোনালোকে এইটো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'খিনি কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু তো বাই বাই চি ইউ এগেইন নেক্সট ব্লগত লগ পাম আপোনালোকক।